হে গাইজ আজি আমি এটা ইনফরমেশন দিয়ার কারণে এই ভিডিওটো অসমীয়াত বনাই আছো কত বা যুদ্ধ লাগিছে মই নাজানো কিন্তু কিছুমান দিন ধৰি ফেসবুকত মই এনেকো এটা পোস্ট দেখা পাই আছো যে কিছুমান ফেসবুক ফ্রেন্ডে কি কৰি আছে নিজৰ ফটোখন এজন সৈনিকৰ বডিত লগাই এডিট কৰি সেই ফটোখন ফেসবুকত পোস্ট কৰি আছে নাইবা এজন বডি ফিল্টাৰৰ বডিত নিজৰ মুখখন লগাই এডিট কৰি ফেসবুকত পোস্ট কৰি আছে আৰু সেই ফটোখন চাই বেলেগ এজনে ইন্টারেস্ট হৈ সেই ফটোৰ তলত থকা লিংকখনত ক্লিক কৰি সেই ফেসবুক ফ্ৰেণ্ডজনীও কি কৰি আছে সেই ফটোখন ফেসবুকত পোস্ট কৰি আছে কিন্তু আপোনালোকে হয়তো না জানে যে আপোনালোকে যেতিয়া ফটোখন এডিট কৰিবলৈ লিংকখনত ক্লিক কৰে তেতিয়া সেই এপটো কি কৰে আপোনাৰ পৰা এটা পাৰমিশন বিচাৰে আৰু আপুনি না জানি বুজি সেই পাৰমিশনটো এগ্ৰি কৰি দিয়ে আৰু সেই এপটো হৈছে AI এপ আৰু AI এপটো এনেকুৱা এটা ডেঞ্জাৰাছ এপ হয় যে এপটো আপোনাৰ মোবাইলটো যিকোনো মুহূৰ্ততে হ্যাক কৰি ল'ব পাৰে মানে এটু মানে জাস্ট আমি ইয়ার একটা এক্সাম্পল দিয়ে আছো ধরক আপনি আপনার ফ্রেন্ডর লগত মোবাইলত কথা পাতি আছে যে মই আজি কি কৰিম এজোৰা স্যান্ডেল বা জোতা কিনিবলৈ বজাৰত যাম বা এটা মোবাইল কিনিবলৈ বজাৰত যাম বা মোৰ আজি মেডিসিন লাগে মেডিসিনটো কিনিবলৈ মই বজাৰত যাম আৰু AI এপটো কি কৰিব সেই আপোনাৰ কথাবিলাক মানে ট্র্যাক কৰি শুনি আপনার যে ফেসবুক আছে সেই ফেসবুকত আপনি যেতিয়া ফেসবুকটো অন কৰিবলৈ যেতিয়া ভিডিও চাবলৈ যাব এই এপটোৱে কি কৰিব সেই ভিডিওৰ মাধ্যমেৰে হোক বা কিবা ফটোৰ মাধ্যমেৰে হোক আপোনাৰ সেই বস্তুবিলাকৰ মানে বিজ্ঞাপনটো সেই ভিডিওতে দি দিব আপুনি তো মানে সেই বস্তুবিলাক চাই তেতিয়া ইন্টারেস্ট হৈ যাব যে মই আজি এটা মোবাইল কিনিম বুলি কথা পাতিছিলো বা মেডিসিন কিনিবলৈ কথা পাতিছিলো বা জোতা কিনিবলৈ কথা পাতিছিলো এইবিলাক বস্তু দেখি ফেসবুকত মানে এড আহি আছে বা বিজ্ঞাপন আছে কিন্তু এটু আসলতে এনেকুৱা নহয় এই বস্তুবিলাক আপোনাক হ্যাক কৰি আছে AI এপে আপোনালোকে হয়তো পুষ্পা ফিল্মৰ এই নায়িকাজনীক ভালদৰে চিনি পায় তেখেতৰ নাম হৈছে ৰেশমিকা মণ্ডালা তো তেখেতৰ কিছুমান দিন আগতে এটা ৰিল ভিডিও ভাইরাল হৈছিল যে তেখেতৰ ঘৰৰ দৰ্জাৰ পৰা উলিয়াই বেলেগ এজন মানুহৰ লগত কথা পাতি আছে এটা হট ড্ৰেছ পিন্ধি কিন্তু সেই ভিডিওটো তেখেতে নিজে আসলতে না আছিল সেই ভিডিওটো AI এপেৰে দি এডিট কৰিছিল কোনোবা এজন দুচক্ৰ লোকে আৰু সেই ভিডিওটো আছিল কোনোবা এজন ৰিল ভিডিও বনোৱা ছোৱালীৰ তো সেই ভিডিওটো আমি তোমালোকক দেখাই আছো এই দেখক চোৱা এই ভিডিওটো আসলতে হসাকৈ ৰেশমিকা মণ্ডানাৰ না আছিল এটো আছিল এই লগৰজনী থাকা ছোৱালীজনীৰ আপোনালোকে এতিয়া গম পাইছে যে AI এপ মানে কেনেকুৱা এটা ডেঞ্জারাস এপ হয় এই এপটোৰ দ্বাৰা মানে যিকোনো কিছু কৰা সম্ভৱ মানে আপোনাৰ এটা ফটো লৈ যিকোনো এটা বেয়া ভিডিও থমাই দি আপোনাৰ মানে কেৰিয়াৰটো খতম কৰি দিব পাৰে AI এপ তো আপোনালোকে মানে ফেসবুকত এই যি মানে ফটোবিলাক এতিয়া পোস্ট কৰি আছে না জানি বুজি মানে সেই লিংকটোত ক্লিক কৰি পারমিশন দি আছে তো আপোনালোকে এটু কৰা বন্ধ কৰি দিয়ক আৰু আপোনালোকে এই ফটোবিলাক ডিলিট কৰি দিয়ক আৰু আপুনি পাৰিলে এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিয়ক আৰু AI এপৰ পৰা দূৰত থাকিব আৰু না জানি বুজি এনেকুৱা লিংকত ক্লিক নকৰিব